মাহৰ 9, 10, 11 এই 3 দিনীয়াকৈ আমি চৰাইদেউ মহোৎসৱটো পাতিবৰ কাৰণে আমি আয়োজন কৰিছোঁ। তাৰ কাৰণে আজি লাইভ এটা স্থাপন কৰা হ'ল আৰু এই চৰাইদেউ মহোৎসৱটোৰ আমি 2015 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। এতিয়া 10ম বাৰৰ কাৰণে আজি 10ম বছৰ হিচাপে আমি উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত ল'লোঁ আৰু সেয়েহে জানুৱাৰী মাহৰ 9, 10, 11 এই 3টা দিনত আমি দিন হিচাপে ধাৰ্য কৰিলোঁ। গতিকে আজি এই মহোৎসৱটোত সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ লগতে আমাৰ বিভিন্ন দল সংগঠন সাংবাদিক বন্ধুসকল সকলোৱে সহযোগিতা সকলোৱে আমি পাই আহিছোঁ আৰু এইবাৰো আমি তেনেধৰণে আমি সকলোৱে সহযোগিতা কামনা কৰিছোঁ যাতে এই মহোৎসৱটোৰ বহুল প্ৰচাৰৰ কাৰণে বিশেষকৈ সাংবাদিক বন্ধুসকল অতি প্ৰয়োজন। গতিকে তেখেতসকলৰ যোগেদি আমি আশা কৰিছোঁ আমাৰ এই চৰাইদেউ মহোৎসৱে অন্ততঃ অসমৰ লগতে সমগ্ৰ বিশ্বত যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ কাৰণে আমাৰ চৰাইদেউ মহোৎসৱৰ এটা খোজ অন্ততঃ চৰাইদেউ মহোৎসৱে আগবঢ়াই দিছিল। গতিকে এই চৰাইদেউ মহোৎসৱটো আমি আজীৱন জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ আৰু সেয়েহে আজি 10ম বছৰৰ কাৰণে আজি অনুষ্ঠিত কৰিছোঁ। ভৱিষ্যত আমি এই চৰাইদেউ মহোৎসৱ আমি জীয়াই ৰাখিব লাগিব যাতে এই চৰাইদেউ মহোৎসৱৰ জৰিয়তে এই অঞ্চলটো বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ মহোৎসৱ হৈ আহিছে পাতি আহিছে, কিন্তু এই চৰাইদেউ মহোৎসৱটো এটা তাৎপৰ্য আছে আপোনালোকে সকলোৱে জানে। গতিকে চৰাইদেউ মহোৎসৱ মানে এই অঞ্চলটো চৰাইদেউ নামেৰে কিয় হ'ল আৰু এই চৰাইদেউ যে আমাৰ প্ৰথম অসমৰ বৰভেটি ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি পালে যোৱা বছৰ 24 চনৰ জুলাই মাহৰ 26 তাৰিখৰ দিনাখন আমাৰ ইউনেস্কোই আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে সাংস্কৃতিক জগতখনত প্ৰথম উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম স্থায়ী হিচাপে আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ দিলে। গতিকে আমি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখন আমি কেনেধৰণে আৰু ব্যয়বহুল কৰিব পাৰোঁ বা আৰু কেনেধৰণে বহলাব পাৰোঁ, কেনেধৰণে আমি সমগ্ৰ বিশ্বত আমি এই চৰাইদেউক প্ৰতিষ্ঠা কৰিব পাৰোঁ, গতিকে চিৰযুগমীয়া কৰিব পাৰোঁ, এই কথাখিনি আমি চিন্তা কৰিছোঁ যাতে যিসকলে 600 বছৰ ৰাজত্ব কৰিছিল আৰু যিসকলৰ প্ৰথম জনা পিতৃপুৰুষ এই অসমীয়া জাতিটোক আমি চিৰযুগমীয়া কৰিব লাগিব। ভৱিষ্যত আমি এই অঞ্চলটো যে 600 বছৰ ৰাজত্ব কৰা এটা বংশধৰে তেওঁলোকৰ যি স্মৃতি ইয়াত আজি তেওঁলোকৰ সমাধিস্থলী হিচাপে মৈদাম হিচাপে যিবিলাক জিলিকি আছে, এই মৈদাম বিশ্বৰ দৰবাৰত যিহেতু প্ৰতিষ্ঠা হ'ল, তাৰ উপৰিও যিজন চাওলুং চুকাফাই প্ৰথম স্থায়ী ৰাজধানী পাতিছিল, প্ৰথম এই অঞ্চললৈ আহিছিল, সেইজনৰ নামত এখন বিশ্ববিদ্যালয় হ'বলৈ গৈ আছে। গতিকে তাৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে ধৰি সকলো যিসকলে আপ্ৰাণ চেষ্টাৰে আমাৰ দল সংগঠন বিভিন্ন ধৰণৰ স্থানীয় ৰাইজকে ধৰি বিভিন্ন ধৰণৰ জনগোষ্ঠীয়ে ইয়াত এখন যে বিশ্ববিদ্যালয় অতি প্ৰয়োজন আছিল, এই কথাখিনি যিহেতু সকলোৱে কামনা কৰিছিল আৰু সেইটো আমি পাবলৈ সক্ষম হৈছোঁ। আজি কিছুদিনৰ পাছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এই বিশ্ববিদ্যালয়খন স্থাপন কৰাৰ ক্ষেত্ৰত যিখিনি গুৰুত্ব দিলে, তাৰ কাৰণে আমাৰ এই বিশ্ববিদ্যালয়ে যিহেতু যেতিয়া স্থায়িত্ব পাব, সেই বিশ্ববিদ্যালয়খনো এটা আমাৰ যিসকল শিক্ষাৰ্থী আহিব, সেইসকল শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়খনৰ বিষয়ে অন্ততঃ জানিব আৰু এই বিশ্ববিদ্যালয়খন যিজনৰ নামত উৎসৰ্গা কৰা হৈছে সেইজন কোন আছিল, গোটেই কথাখিনি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীসকলে তাৰ গোটেই ইতিবৃত্তখিনি লৈ যাব। গতিকে ভৱিষ্যত আমাৰ এদিন হয়তো জাতি কোনোবা এটা যুগত হয়তো নাইকিয়া হৈ যাব, কিন্তু এই অস্তিত্ব